এডিআৰই পৰীক্ষা হৈ গৈছিলে ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত তাৰ পিছত এডিআৰই এটা অৰেলো আছে এটা পোষ্টৰ বিপৰীতে দুজন পাছ কৰিব গতিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলো আছে গতিকে গোটেই প্ৰক্ৰিয়াটো কৰোতে আমি 10 মেলৈকে লৈ যাব খুজিছো যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি 30-35 হাজাৰ আৰু চাকৰি দিব পাৰো আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম 13টা বছৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াক আমি সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত ৰাখিব পাৰিলো আৰু মেধাৰ ওপৰত চাকৰি পোৱা শিক্ষকৰ চাকৰি পোৱা প্ৰক্ৰিয়াটো আমি ইনষ্টিটিউচনেলাইজ অৰ্থাৎ স্থায়ী কৰিব পাৰিলো যোৱা 3টা বছৰত লোকসেৱা আয়োগৰ পৰীক্ষাকো আমি এক নিৰ্মল গংগালৈ ৰূপান্তৰ কৰিলো আৰু এইবাৰৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব